গবলিন মাৰ্কেটটো আমি আজি অকণমান ক্ৰিটিকেল ৰিডিং কৰিম হা, সেইটো ক'ৰবাৰ পৰা তুলি লোৱা হৈছে। চ' এই গৱেষণা পত্ৰটোৱে কৈছে যে গবলিন মাৰ্কেট কিতাপখন কেৱল যৌনতা, পিতৃতন্ত্ৰ, পুঁজিবাদ বা শোষণৰ দৃষ্টিভংগী পঢ়িলে যথেষ্ট নহয়। ইয়াক ৰিপেৰেটিভ ৰিডিং কৰিব লাগিব, মানে আৰোগ্যদায়ক বা পুনৰ গঠনমূলক পাঠৰ জৰিয়তেও বুজিব লাগে। ৰিপেৰেটিভ ৰিডিং মানে কি? ৰিপেৰেটিভ ৰিডিং হৈছে সাহিত্য সমালোচনাত সাধাৰণতে দুটা ধৰণৰ পাঠ দেখা যায় হা। পেৰানইড ৰিডিং, সন্দেহমূলক পাঠ। এই পদ্ধতিত সমালোচকে সদায় বিচাৰে ক্ষমতাৰ অপব্যৱহাৰ, পিতৃতন্ত্ৰ, শোষণ, লুকাই থকা মতাদৰ্শ, সামাজিক বৈষম্য, এইটোক কয় পাৰানইড ৰিডিং, সন্দেহমূলক পাঠ। অৰ্থাৎ সাহিত্যত কি ভুল হৈছে কি ভুল আছে সেইটো উদ্ঘাট কৰাই ইয়াৰ মূল লক্ষ্য। সেইটো কৈছে পাৰানইড ৰিডিং। এটা হৈছে ৰিপেৰেটিভ ৰিডিং। ৰিপেৰেটিভ মিনিং হৈছে আৰোগ্যদায়ক পাঠ। যেনে এই পদ্ধতিত সমালোচকে সোধে, এই ৰচনাই মানুহক কেনেকৈ আঘাত দিয়ে, কেনেকৈ মানসিক আৰোগ্য আনে, কেনেকৈ সম্পৰ্ক আৰু মৰমৰ মূল্য দেখুৱায়, কেনেকৈ জীৱন নতুন সম্ভাৱনা সৃষ্টি কৰে। অৰ্থাৎ কেৱল সমস্যাই নহয়, সমাধান আৰু নিশা বিচৰা হয়। এতিয়া গবলিন মাৰ্কেট কি কয় আৰু ৰিপেৰেটিভ ৰিডিঙেৰে পঢ়িব লাগে। বহু সমালোচকে কিতাপখনক পিতৃতন্ত্ৰৰ সমালোচনা কৰিছে, পুঁজিবাদৰ সমালোচনা কৰিছে, যৌন প্ৰলোভনৰ সমালোচনা কৰিছে আৰু নাৰীৰ শোষণৰ কাহিনী সমালোচনা হিচাপে ব্যাখ্যা কৰা হৈছে। কিন্তু এই গৱেষণাই কয় যে কবিতাখনত ইয়াতকৈও ডাঙৰ বিষয় আছে। চিষ্টাৰহুড, বন্ধুত্ব, আত্মত্যাগ, আৰোগ্য, মৰম আৰু পুনৰ্জীৱন, এইবোৰৰ ওপৰত অধিক গুৰুত্ব দিব লাগে। পেৰিটেল, পৰিকথা হিচাপে গবলিন মাৰ্কেট। গৱেষকজনৰ মতে গবলিন মাৰ্কেট এটা আধুনিক পৰিকথা। পৰিকথাৰ জগতত বাস্তৱ বাধা, সামাজিক আঁতৰ, নতুন সম্ভাৱনাৰ সৃষ্টি হয়, মানুহে নিজকে নতুনকৈ চিনে। গবলিনসকলৰ জগত কেৱল বাস্তৱতাৰ পৰা পালন নহয়, ই নাৰীৰ স্বাধীনতা আৰু আত্ম-অনুসন্ধান হয়। নাৰীৰ নীৰৱতাৰ নতুন ব্যাখ্যা। সাধাৰণ সমালোচনাত নাৰীৰ নীৰৱতাক অত্যাচাৰৰ চিহ্ন হিচাপে বুলি ধৰা হয়, কিন্তু এই গৱেষণাই কয় যে নীৰৱতা কেতিয়াও আত্মৰক্ষা, ধৈৰ্য, আত্মবিশ্লেষণ, নৈতিক শক্তি। নীৰৱতা কেতিয়াবা আত্মৰক্ষা, ধৈৰ্য, আত্মবিশ্লেষণ, নৈতিক শক্তি হ'ব পাৰে। সেয়ে প্ৰতিটো নীৰৱতাক দাসত্ব হিচাপে বুজা উচিত নহয়। ঠিক আছে। ল'ৰাৰ চৰিত্ৰ। বহু সমালোচকে ল'ৰাক পতিতা নাৰী বা প্ৰলোভন বুলি সমালোচনা কৰিছে, কিন্তু ৰিপেৰেটিভ ৰিডিঙে ল'ৰাক অন্যভাৱে চায়। ল'ৰা হৈছে সাহসী, কৌতূহলী, জীৱনক উপভোগ কৰিব বিচৰা, নতুন অভিজ্ঞতাৰ সন্ধানী। গবলিন পল কোৱাটো কেৱল পাপ নহয়, বৰং নতুন অভিজ্ঞতা লাভৰ চেষ্টা। লিজি, মহিলা কৃষ্ট। কবিতাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশ হ'ল লিজিৰ ভূমিকা। লিজি গবলিনসকলৰ সন্মুখীন হয়, তেওঁলোকৰ অত্যাচাৰ সহ্য কৰে, নিজৰ ভগ্নীক বচায়গে লাষ্টত গৈ। সেয়ে লিজিক ফিমেল খ্ৰীষ্ট, মহিলা যীশু হিচাপেও দেখা যায়। খ্ৰীষ্টে যেনেকৈ মানুহক উদ্ধাৰক আছিল, লিজিয়েও ল'ৰাক উদ্ধাৰ কৰিলে। চিষ্টাৰহুড, বন্ধুত্ব। এই গৱেষণাৰ মূল যুক্তি হ'ল যে কবিতাখনত কেন্দ্ৰীয় বিষয় যৌনতা নহয়, বন্ধুত্ব। ল'ৰা আৰু লিজিৰ সম্পৰ্কত দেখা যায় নিস্বাৰ্থ মৰম, সহযোগিতা, আত্মত্যাগ, পাৰস্পৰিক নীৰৱতা। ল'ৰাৰ উদ্ধাৰ কোনো পুৰুষে নকৰে, তেওঁক বচায় তেওঁৰ ভগ্নীয়ে। ডাবলিং, দুয়ো ভগ্নীৰ একাত্মতা। কবিতাত দুয়ো ভগ্নীক বহু সময়ত একে সত্তাৰ দুটা অংশ হিচাপে দেখুওৱা হৈছে। তেওঁলোকে একে গছৰ দুটা ফল, একে পাখিৰ দুটা ডেউকা, একে আত্মাৰ দুটা ৰূপ। ইয়াৰ দ্বাৰা কবিয়ে বুজাব বিচাৰে যে নাৰী হত্যা একমাত্ৰ ভাল বা বেয়া ভাগত বিভক্ত নহয়। নাৰী হত্যা জটিল, বহুমাত্ৰিক আৰু সম্পূৰ্ণ।
নাৰীত্বৰ নতুন সংজ্ঞা ভিক্টোৰিয়ান যুগত নাৰীক দেখা হৈছিল নম্ৰ নিৰ্ভৰশীল গৃহবন্দী হিচাপে কিন্তু গবলিন মাৰ্কেট নাৰী হৈছে উদ্ধাৰক যোদ্ধা সিদ্ধান্ত গ্ৰহণকাৰী আৰু শক্তিশালী ব্যক্তি হিচাপে যদি কিবা এটা নকলে নহয় যে it doesn't signify that he is in slavery okay he already warned about that লিজিয়ে এই নতুন নাৰীত্বৰ প্ৰতীক কবিতাৰ অন্ত কিছুমান সমালোচকে কয় যে শেষত ল'ৰা আৰু লিজি মাতৃ হোৱাৰ বাবে কবিতাখন পুনৰ পিতৃতন্ত্ৰলৈ উভতি যায় কিন্তু এই গৱেষণাই এই মত নাকচ কৰে চ' লেখকৰ মতে শেষত আশাবাদী নতুন প্ৰজন্মলৈ অভিজ্ঞতা স্থানান্তৰিত হয় বকনৃত্যৰ কাহিনী আগবাঢ়ি যায় ভৱিষ্যতৰ বাবে আশাৰ সৃষ্টি কৰে UGC নেটৰ বাবে একেবাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গবলিন মাৰ্কেটৰ কেৱল যৌনতা পুঁজিবাদ আৰু পিতৃতন্ত্ৰ সমালোচনা হিচাপে পঢ়িলে কবিতাখনৰ পূৰ্ণ অৰ্থ পৰা নপৰে চ' সেইটো ৰিপেৰেটিভ ৰিডিং কৰিব লাগিব লাইক ডেট বকনিৰ চিষ্টাৰহুড না এজ এ woman according to their self-respect and their story and recover her own sister for her life and আশা মৰম আৰু উন্নতি হ'ল জীৱন চ' ল'ৰা উদ্ধাৰৰ জৰিয়তে কবিখনত দেখুৱায় যে নাৰীৰ মাজৰ মৰম আৰু সহযোগিতাই মুক্তি আৰু পুনৰ্গঠন শক্তি বহন কৰে সেইটো হৈছে ৰিপেৰেটিভ ৰিডিং অ'কে চ' মই বিগিনিঙত কি কৈছিলোঁ ইয়াত ৰিপেৰেটিভ ৰিডিং আৰোগ্যদায়ক পাঠ অ'কে এণ্ডা আৰু এটা আছিলে পাৰানইড ৰিডিং সন্দেহমূলক পাঠ পিতৃতন্ত্ৰ লুকাই থকা সামাজিক বৈষম্য এইটো হৈছে পাৰানইড অ'কে চ' সেইটো ডিফাৰেঞ্চটো আহিব পাৰে হোৱাট ইজ দ্য ডিফাৰেঞ্চেছ blends in the poem The Goblin Market by the Krishna Rossetti in the paranoid and the reparative মানে এইটোৱে এনচাৰটো paranoid মানে হৈছে সন্দেহমূলক ক্ষমতাৰ অপব্যৱহাৰ পিতৃতন্ত্ৰ শোষণ লুকাই থকা মতাদৰ্শ সামাজিক বৈষম্য কিন্তু যদি ৰিপেৰেটিভ হয় এইটো পাৰানইডৰ এইটো কিন্তু যদি ৰিপেৰেটিভ হয় তেতিয়া এই ৰচনাক মানুহক কেনেকৈ আশা দিয়ে মানসিক আৰোগ্য কেনেকৈ আনে সেইটোৱে চ' থেংক ইউ ছ' মাছ